সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ইতিবাচক চিন্তাধাৰাৰে এই মহিলাসকলে কি কৰি আছে চাওকচোন বুলি মই আগৰ এটা ভিডিঅ' দিছিলোঁ। ইয়াৰ ছেকেণ্ড পাৰ্টটো আপোনালোকলৈ আগবঢ়াইছোঁ। সেইদিনা অনুষ্ঠানটোত গীত মাত বক্তৃতা সুন্দৰ আলোচনাৰে কেনেকৈ পাৰ হৈছিল তাৰে আৰু কিছু অংশ আছিল আপোনালোকক মাজে মাজে দেখুৱাব খুজিছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। এই অনুষ্ঠানত দুখন পুথিও উন্মোচন হৈছিল আৰু এতিয়া সেই পুথি দুখনৰ উন্মোচন কৰিছে। মহিলা কবি মঞ্চৰ সদস্যা শ্ৰীযুক্তা কানন বৰুৱা বাইদেউৰ কবিতা পুথিখন উন্মোচন কৰিলে শ্ৰীযুক্তা পুষ্পা গগৈ বাইদেৱে আৰু তেখেতে এই কবিতা পুথিখন উন্মোচন কৰি কবিতা পুথিখনৰ ভিতৰত কি আছে সকলোখিনি সুন্দৰভাৱে সকলোৰে আগত বক্তব্য আগবঢ়ালে। তাৰ পাছতে লেখিকা কানন বৰুৱা বাইদেৱে তেখেতৰ কবিতা পুথিখনৰ ওপৰত নিজৰ অনুভৱ প্ৰকাশ কৰিলে। মা লেখিকা সমাৰোহ সমিতিৰ প্ৰয়াত তেওঁ শিলা বৰঠাকুৰ বাইদেউসকলৰ লগত কাম কৰিছিল। অতি কম পঢ়াৰে তেওঁ 3খনকৈ কিতাপ উলিয়াইছিল, এখন উপন্যাসো লিখিছিল। সেই আদৰ্শৰে অনুপ্ৰাণিত হৈ ময়ো আজি কিবা এটা লিখাৰ চেষ্টা কৰিছোঁ। মনৰ ভাৱৰ বুৰবুৰণিতে বিভিন্ন পৰিস্থিতিৰ ৰূপ অনুধাৱন কৰি কবিতা লিখিবলৈ প্ৰয়াস কৰি মই ৰাইজৰ আগত দাঙি ধৰিছোঁ। আজি শ্ৰদ্ধাৰ বাইদেউহঁত আৰু সাহিত্যপ্ৰেমী ৰাইজ উপস্থিত হোৱাত উৎসাহিত হৈছোঁ। আশা কৰোঁ কিতাপখন সকলোৱে যেন আদৰি ল'ব। ইয়াৰ পাছতে কবি মঞ্চৰ আন এগৰাকী সদস্যা শ্ৰীযুক্তা মৌচুমী বৰ্মনে নিৰ্মল প্ৰভা বৰদলৈৰ ৰচিত এটি কবিতা সকলোৰে আগত পাঠ কৰি শুনালে। তথাপি নহওঁ প্ৰেমিকা সেই অৰ্থ অন্ধ স্বামীৰ বাবে নিজৰ দৃষ্টি যি আবদ্ধ দৃষ্টিভ্ৰম নহবৰ বাবে মই অজ্ঞান কৃষ্ণ সাধাৰণ মাতৃত্বৰ পৰা পিতেৰে ব্যতিক্ৰম মই কুৰুক্ষেত্ৰৰে ৰক্তিম তমসাচন্ন শ্মশানৰ প্ৰান্তৰত থিয় দি চাইছো মই নিজে মাতৃ হলো সন্তান তথাপি নহলো মাতৃ নিজৰে জীৱন যি আগুৱাই দি অধীৰা বাউৰী হৈ কৰে তন্ময় প্ৰাৰ্থনা মৌচুমী বৰ্মনৰ সুন্দৰ কবিতা আপোনালোকৰ অকণমান শুনোৱাবলৈ চেষ্টা কৰিলোঁ। তাৰ পাছতে আমাৰ শ্ৰীযুক্তা মানসী বৰুৱাৰ এখন গল্পপুথি উন্মোচন কৰিলে সদৌ মহিলা কবি মঞ্চৰ সম্পাদিকা বিউটি ফুকন বাইদেৱে। ইমান প্ৰস্তুত হৈ থাকোঁ এনে কথা নহয়। কালি যেতিয়া মই মানসী বৰুৱাৰ পৰা গম পালোঁ যে মই এখন কিতাপ উন্মোচন কৰিব লাগিব, মই চুটিগল্প সম্পৰ্কে মোৰ মনৰ যিখিনি মই যি ভাবোঁ যেনেকৈ ঠিক মই এই অকণমানি ডায়েৰীখন যেনেকৈ মোৰ লগত লৈ ফুৰোঁ লগত মানে উপায় নাই ক'ত কি কাম কৰিব লাগে ইয়াত লিখি যাওঁ। মই তেনেকৈ ভাবিছোঁ যে এটি চুটিগল্প সাৰ্থক ৰূপ দিবলৈ হ'লে আমাৰ গভীৰ জীৱনবোধ লাগিব, অন্তৰ্দৃষ্টি লাগিব আৰু সমাজৰ সমকালীন আমাৰ যিটো সমাজ যিখন সমাজ বা সমাজ ব্যৱস্থা তাৰ ওপৰত এক গভীৰ অধ্যয়নৰ প্ৰয়োজন হয়। সন্মানীয় বিউটি ফুকন বাইদেৱে মানসী বৰুৱাৰ যি গল্পপুথি উন্মোচন কৰিলে সেই পুথিখনৰ ওপৰত তেখেতে সুন্দৰভাৱে তেখেতৰ বক্তব্য আগবঢ়ায় আৰু পুথিখনৰ ভিতৰত গল্পখিনিৰ ওপৰত তেখেতে সুন্দৰভাৱে বিশ্লেষণ কৰি সকলোৰে আগত বক্তব্য দাঙি ধৰে। ভাল লাগিলে আৰু এইবাৰ আমি শুনো মানসী বৰুৱাৰ এই পুথিখন ৰচনা কৰাত তেখেতৰ অনুভৱ কেনেকুৱা। মোৰ কথা শুনি মই মোৰ পিতৃ আৰু মাতৃক নমস্কাৰ কৰিছোঁ। মোৰ পিতৃ শ্ৰী প্ৰয়াত পুণ্যপ্ৰসাদ খাউণ্ড
আৰু মাতৃ প্ৰয়াত জ্ঞানখণ্ডৰ নামত। তেওঁলোকৰ নামতে তেওঁলোকক মই আশা কৰোঁ যে তেওঁলোকে চাগে মোক আশীৰ্বাদ দিছে, য'তেই আছে তেওঁলোক তাৰ পৰাই মোক আশীৰ্বাদ দি আছে। মোৰ এই গ্ৰন্থখন আচলতে মোৰ এক কল্পনাৰ কিছু কল্পনা কৰি এই গ্ৰন্থখন লিখিছোঁ। ইয়াত যদি কিবা ভুল ভ্ৰান্তি হয় পঢ়ি আপোনালোকে মোক জনাব কি কৰিব লাগিব আৰু ইয়াত মই আৰু কি উন্নত কৰিব লাগিব, কেনেকৈ কৰিব লাগিব, কি কৰিব লাগিব, আপোনালোকৰ পৰা পৰামৰ্শ পালে ভাল পাম। মই আশা কৰোঁ মোৰ এই গল্প সংকলনখনি সহায়ক সমাজে অতি মৰমেৰে মোক আদৰি ল'ব। কিবা ভুল ভ্ৰান্তি যদি হয় মোক শুধৰাই দিব সকলোৱে। ইয়াকে আশা কৰি মোৰ চমু বক্তব্য। এইবাৰ আপোনালোকক লৈ যাওঁ ডক্টৰ নিৰ্মল প্ৰভাৰ বৰদলৈ ৰচিত গীত, মাত আৰু কবিতাৰ মাজলৈ। আমাৰ ভাগত অকল এটাই হেৰি নাথাকে যে এইটো বিদ্যা আমাৰ আছে, সেই বিদ্যাতে আমি সীমাবদ্ধ হৈ নাথাকোঁ। নাথাকি পেলাই আমি বহুতো বস্তু আমি মূৰত লৈ লওঁ। নিজেও সলনি কৰি দিব পাৰে জীৱনৰ পথ পৰিক্ৰমা। বিচাৰিব জানিলে খলাবমাৰ মাজতো পাব পাৰি জীৱনৰ বিৰল মনীষা। সেয়ে মায়াৰ শৃংখল ছিঙি মুক্ত পক্ষী হৈ উৰা মাৰিছিলা নীলিম আকাশখনিলৈ। জোনাকত অৱগাহন কৰি সোণালী ৰ'দত স্নান কৰি ফুলি ৰলা কাব্য কাৰণৰ এপাহি গোলাপ নিৰ্মল তোৰ ছবিটি বুকুতে থমে পাওলাছে ডিঙিৰ মণি নেলাগে মুখাত পৰিছে আয়ো তোৰ ছবিটি বুকুতে থমে পাওলাছে সোণৰ খাৰু নেলাগে মোক বিয়াৰ বাবে আই চেনেহ জড়িতই দিয়া মোক হাততে হুৱা। আজি ডিব্ৰুগড় জিলা কবিতা আৰু গ্ৰন্থ অনুষ্ঠানত অনুষ্ঠানটি মঞ্চৰ আসন অলংকৃত কৰা আমাৰ সন্মানীয় সভানেত্ৰী তথা আমাৰ ডিব্ৰুগড় জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী শ্ৰদ্ধাৰ ৰেণুসুমন বাইদেউ, জনা বাইদেৱে ইমান সুন্দৰকৈ সকলো বিষয় সামৰি শলাগৰ শৰাই আগবঢ়ালে। তাৰপাছত সকলোৱে মিলি লগে ভাগে এসাঁজ খালোঁ। তাত থকা সময়খিনি খুব ভাল লাগিলে আৰু এই ভাল লগা মুহূৰ্তবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এইসকল মহিলাই সমাজৰ প্ৰতি ইমান দায়বদ্ধ তাকে আপোনালোকক দেখুৱালোঁ। যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক আৰু ধুনীয়া কমেণ্ট এটা কৰিব। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ সামৰোঁ।